এই মুহূৰ্তত যোগীঘোপাৰ পৰা আহিছে এক ডাঙৰ খবৰ। যোগীঘোপা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ ব্যৱসায়ী। বঙাইগাঁও জিলাৰ যোগীঘোপাত অব্যাহত আছে বৰ বিশ্বৰূপ ড্ৰাগছৰ কলা বেহা। আৰক্ষীৰ ৰঙা চকু সঘন অভিযানকো কেৰেপ নকৰি একাংশই চলাই গৈছে ড্ৰাগছৰ বেহা। গ্ৰেপ্তাৰ কৰা ধৃত ড্ৰাগছ ব্যৱসায়ীজন যোগীঘোপা ভাটিপাৰাৰ নুৰ ৰাজদিন। যোগীঘোপাৰ FCI ভঁৰালকুণ্ডি বজাৰ সমীপত ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত যোগীঘোপা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলি নেতৃত্বত গোপন তথ্যৰ ভিত্তিত নুৰ ৰাজদিনক কৰায়ত্ব কৰে। আৰক্ষীৰ অভিযানত 7.92 গ্ৰাম হেৰইনসহ 6টা খালী কণ্টেইনাৰ লগতে AS-16J 397 নম্বৰৰ এখন বলেৰো বাহন আৰু এটা মোবাইল ফোন জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী নুৰ ৰাজদিনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।